নিশ্চয়কৈ এইটো কাৰ্বি আংলং আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ এইটো আচলতে সংযোগী পথ। গতিকে এই ৰাস্তাটোত আপোনাৰ 2020 বৰ্ষৰ এইটো পঞ্চায়তৰ অধীনত হোৱা এটা কামৰ নমুনা আৰু এই ৰাস্তাটোৱে আচলতে একমাত্ৰ পথ কাৰ্বি আংলংলৈ এইটোতে সংযোগ হয়। এই ৰাস্তাটোদি অহা যোৱা কৰে কাৰ্বি আংলঙৰ মানুহখিনি বা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মানুহখিনিও কাৰ্বি আংলঙলৈ অহা যোৱা কৰে। অতি পৰিতাপৰ কথা, এইটো পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত এইটো প্ৰায় 3.5 লাখ টকাৰ ভিতৰৰ এটা কাম। কিন্তু আপোনাৰ এই কামটো হোৱাৰ আজি আচলতে 2 বছৰমান হৈছিলেহে। 2 বছৰমানৰ পিছতে গাৰ্ডৱালখন খহি গ'ল, কালভাৰ্টটো নদীৰ হেৰিয়ে উটুৱাই লৈ গুচি গ'ল। আচলতে কেনেকৈ কাম কৰে, কি কৰে, আচলতে চৰকাৰী পইচাবিলাক আচলতে মানে হৰাট কৰাৰ এটা ব্যৱস্থা কৰে আৰু অপব্যয় কৰাৰ ব্যৱস্থা কৰি পেলাই এই কামখিনি কৰে নেকি। আচলতে তেখেতসকলে আচলতে আমাৰ অনুভৱ হয় যে আচলতে ঠিকাদাৰবিলাকৰ পৰা চাগে বোধহয় কমিশ্যন লৈ পেলাই খুব কম পইচাতে এইটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে এনেকুৱা হয়। নহ'লে বা আপুনি চাওক, ইঞ্জিনিয়াৰে আহি পেলাই ইয়াত যেতিয়া ছাৰ্ভে কৰি পেলাই ইয়াত মানে সুপৰিকল্পিতভাৱে এটা বনোৱা কালভাৰ্ট কেনেকৈ ঢল পানীত উটি যাব। গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে এই ৰাস্তাটোত বনোৱাৰ নামত নিশ্চয়কৈ পঞ্চায়তৰ বিষয়ববীয়াসকলে পইচা খাব লাগিব। নহ'লে বা কেনেকৈ 2 বছৰতে গাৰ্ডৱাল খহি পেলাই কালভাৰ্টটো উটি গুচি যাব। গতিকে এই বস্তুবিলাক আচলতে আমাৰ বিভাগীয় মন্ত্ৰীসকলে এইটো মানে বস্তুটো তদন্ত কৰাৰ এটা ব্যৱস্থা কৰক আৰু আমাৰ সমষ্টিৰ সন্মানীয় আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেখেতেও আচলতে এই বস্তুবিলাকত আচলতে গুৰুত্ব নিদিয়াৰ ফলশ্ৰুতিত এনেকুৱাবিলাক হ'বলৈ পাইছে। পঞ্চায়ত এটাই কেনেকৈ ইমান দুৰ্নীতি কৰি পেলাই পইচা মানে খাব পাৰে। গতিকে আমি দাবী উত্থাপন কৰিব বিচাৰিম, এইবিলাক সোনকালে চোৱা চিতা কৰি পেলাই পুনৰ নিৰ্মাণৰ আকৌ ব্যৱস্থা কৰি দিয়ক। ৰাইজ উপকৃত কিন্তু হ'ব নোৱাৰিলে। নিশ্চয়কৈ নোৱাৰিলে। আপুনি চাওক, এজাক মাত্ৰ কালভাৰ্টটো বনালে আৰু এজাক বৰষুণে ঢলে গোটেই উটুৱাই লৈ গুচি গ'ল। মানে আপোনাৰ এতিয়া কালভাৰ্টটো বনোৱা 4 বছৰ হৈ গ'ল, কিন্তু হ'লেও আপোনাৰ এবছৰো মানুহ তাত খোজকাঢ়ি অহা যোৱা কৰিব নোৱাৰিলে। গতিকে এইটো হোৱাতকৈ নোহোৱাই ভাল আছিলে। মানে যিকোনো পৰিস্থিতিত চৰকাৰী পইচাবিলাকৰ আচলতে লুণ্ঠন কৰা আৰু তেখেতসকলৰ নিজৰ মুনাফা সিদ্ধিৰ কাৰণে আচলতে কাম কৰাৰ ব্যৱস্থা কৰি দিয়ে। তেখেতসকলে যদি কমিশ্যনৰ ধান্দাতহে এইটো কৰিছে নিচিনা আমাৰ অনুমান হয়। নহ'লেনো আপোনাৰ এবছৰ নহওঁতেনে কালভাৰ্টটো উটি যাব পাৰেনে? 3.5 লাখ 4 লাখ টকীয়া এনেকুৱা কত কাম, মানে কিমান ধুনীয়া এটা কালভাৰ্ট হ'ব লাগিছিলে, কিন্তু তাকে নহয় পেলাই উল্টাটো হ'ল। গতিকে আমি দাবী উত্থাপন কৰিব বিচাৰিম, এই বস্তুবিলাক আচলতে সোনকালে ঠিক ঠাক কৰাৰ ব্যৱস্থা কৰক আৰু এইটো যাতায়াতৰ সুচল এটা ব্যৱস্থা কৰি দিবলৈ আমি দাবী উত্থাপন কৰিম।